গুৱাহাটীৰ কামৰূপ একাডেমী বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু গীত উচ্চাৰণ আবৃত্তিৰ কৰ্মশালাৰ এক আৰম্ভপূৰ্ণ অনুষ্ঠানেৰে আজি সামৰণি পৰে। পুৱা 10 বজাত পতাকা উত্তোলন কৰে বিদ্যালয়ৰ অধ্যক্ষ স্মৃতিৰেখা দেৱীয়ে। শ্বহীদ তৰ্পণ কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণী আৰু স্মৃতি তৰ্পণ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ ভৱৰঞ্জন শৰ্মাই। দিনৰ 11 বজাত জন্ম শতবাৰ্ষিকী গৰকা অসমৰ বৰেণ্য ব্যক্তিৰ ক্ৰমে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা, কেশৱ মহন্ত, ৰুদ্ৰ বৰুৱা, নৱকান্ত বৰুৱা, দিলীপ শৰ্মাৰ প্ৰতিচ্ছবি বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নেকিবুৰ জামান, সনত গোস্বামী, শিক্ষক পলিনা ভূঞা, ৰত্নেশ্বৰ পাঠক, ৰূপম বুঢ়াগোহাঁই। প্ৰতিষ্ঠা দিৱস আৰু কৰ্মশালাৰ সামৰণি অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক নিবন্ধকাৰ হৃষিকেশ গোস্বামীয়ে কয় যে জন্ম শতবাৰ্ষিকী গৰকা এই 5গৰাকী বৰেণ্য ব্যক্তিয়ে শংকৰদেৱ মাধৱদেৱৰ পথ অনুসৰণ কৰি অসমীয়া সাহিত্যৰ লগতে জাতিৰ কাঠসমূহ সুদৃঢ় কৰি গৈছে। আমি যিখিনি জানো সেয়া বৰষুণৰ টোপাল মাত্ৰ, যিখিনি নাজানো সেয়া মহাসমুদ্ৰ। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় ষ্টেট বেংকৰ আঞ্চলিক মহাপ্ৰবন্ধক শুভ্ৰাংশু ৰঞ্জন পলাই আৰু প্ৰাক্তন ছাত্ৰ সন্মিলন মুখ্য উপদেষ্টা বলেন্দ্ৰ ভৰালী। বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু কৰ্মশালাৰ তাৎপৰ্য ব্যাখ্যা কৰে কামৰূপ একাডেমী প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক প্ৰিন্স ফাইজুল হকে। অনুষ্ঠানসমূহৰ আঁত ধৰে অৰুণজ্যোতি শইকীয়াই। অনুষ্ঠানত জন্ম শতবাৰ্ষিকী গৰকা 5গৰাকী বৰেণ্য ব্যক্তিৰ পৰিয়ালবৰ্গক শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে নৱপ্ৰজন্মৰ সৈতে পৰিচয় কৰাই দিয়ে। এই অনুষ্ঠানত কৰ্মশালা প্ৰশিক্ষণ লোৱা প্ৰশিক্ষাৰ্থী, শিক্ষক শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলৰ লগতে বিশিষ্ট শিল্পী অসীমজ্যোতি বৰুৱা, মনদীপ মহন্ত, শান্তনা কলিতা, ৰূপম গোস্বামী, বিশিষ্ট আবৃত্তিকাৰ উপম শইকীয়া, নিপাৰাণী হালৈ, উদ্ভাৱন শইকীয়া গীত আৰু আবৃত্তি পৰিৱেশন কৰে। বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা সংগীত নাটক একাডেমীৰ বঁটা পাবক মইনুল হক আৰু বিপুল চন্দ্ৰ দাসক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত প্ৰমিত শৰ্মা বৰদলৈৰ এখন সংকলন পুথি উন্মোচন কৰে হৃষিকেশ গোস্বামীয়ে। শেষত শলাগৰ শৰাই আগবঢ়ায় ডক্টৰ ৰঞ্জন কুমাৰ দাসে।